হয় মই ইয়াৰ পৰাই সকলো নিউজক মই আন্তৰিক শুভেচ্ছা জনাইছো আৰু অসমবাসী ৰাইজৰ ডিব্ৰুগড়বাসী আৰু বৰপথাৰবাসী ৰাইজে মোক আশীৰ্বাদ কৰাৰ কামনা কৰিছো। মই যিহেতু এটা মোৰ 13 দিনীয়া এই যাত্ৰা মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে কৰিম আৰু প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ যিটো মোৰ প্ৰয়াস সেইটো মই আগলৈও কৰি যাবলৈ মোক এটা সাহস দিয়ে সেই কামনা কৰিছো। আৰু ব্ৰহ্মপুত্ৰখন মোৰ কাৰণে ঘৰ, যিহেতু মই 19 চনৰ পৰা ৰিভাৰ টুৰিজিমৰ লগত জড়িত আৰু 19 চনৰ পৰা ৰিভাৰ টুৰিজিমত জড়িত। মই দেখিছো যে কি এই নদীৰ যিটো মানে বিউটি সেইটো মই দেখিছো সচৰাচৰ। মই উজনিৰ পৰা নামনিলৈ মই টুৰিষ্ট লৈ অহা যোৱা কৰো, তেতিয়া দেখো যে কি বহুত চাপৰি আছে, যি চাপৰিত মানুহৰ সমাগম নাই কিন্তু তাত জীৱ জন্তু বাস কৰে। তাত দেখিছো যে কি বহুত প্লাষ্টিক পৰি থকাৰ আমি লক্ষ্য দেখা হৈছে। সেই লক্ষ্য ৰাখি মই দেখি 2021 চনৰ পৰাই মই এটা প্ৰজেক্ট লৈছিলো যে কি প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰ 21 চনৰ পৰা কৰি আছো। 21 চনত মই ডিব্ৰুগড়ৰ পৰা মাজুলী কৰিছিলো আৰু 22 চনত মই চনকপাৰা কৰিছিলো আৰু 23 চনত মই পাঁচআলি অপৰাজিতত কৰিছিলো আমাৰ ডিব্ৰুগড়ত। আৰু 24 চনৰ এইবাৰ মই এটা 13 দিনীয়া কাৰ্যসূচী লৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে যাবলৈ হয়। আমাৰ ইয়াত 12 ৰাতি লাগিব। আমি 13 দিনত ৰাতিপুৱা আমি প্ৰায় 1টামান বজাত আমি গুৱাহাটী পাম। প্ৰায় আমি ট্ৰাই কৰিছো যে কি 10টা বজাত সোমাবলৈ, কিন্তু 1টা বজাত 10-11টা এনেকে বতৰে ক'ব। আৰু এই যাত্ৰাত আমাৰ হয় চেলেঞ্জেছটো থাকিবই, যিহেতু ব্ৰহ্মপুত্ৰ হয়। ভাৰতবৰ্ষৰ আটাইতকৈ মানে শক্তিশালী নদী আৰু যিখন মেইল ৰিভাৰ সেইখনক। আৰু আমি আনন্দিত হওঁ যে কি মই নিজৰ ঘৰখনক চফা কৰিব পাৰিছো, যিহেতু মই ব্ৰহ্মপুত্ৰখনক মোৰ ঘৰ বুলি ভাবো। হয়, ইয়াৰ পৰা আমি যাত্ৰাটো আমাৰ ইয়াৰ পৰা দিনত আমি চফা কৰি গৈ থাকিম। ৰাতি আমি য'তে পাওঁ তাতে হোল কৰিম, চফা কৰি ৰাতি হোল কৰিম। আকৌ নেক্সট দিনা আৰ্লি মৰ্ণিং আকৌ ওলাই আমি চফা কৰি আকৌ নেক্সট দিনা আকৌ আমি হোল কৰিম। ৰাতি আমি হোল কৰি যাম। হয়, দিনত আমি জাৰ্ণিটো ষ্টাৰ্ট কৰিম। হয়, মোৰ লগত 3জন সতীৰ্থ যাব। আমাৰ অসমত নদী পৰ্যটনত কাম কৰি থকা আমাৰ এগৰাকী বিশেষ পৰ্যটন কৰ্মী ধীৰাজ বিকাশ গগৈৰ নেতৃত্বত আজিৰ পৰা ডিব্ৰুগড় বগীবিলৰ পৰা এক 13 দিনীয়া ৰোমাঞ্চকৰ যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ মুক্ত প্লাষ্টিক এই মহান উদ্দেশ্য আগত ৰাখি যাত্ৰা আৰম্ভ কৰিছে। আৰু এই যাত্ৰাত প্ৰায় কেইবা হাজাৰ প্লাষ্টিকৰ বটলেৰে এখন নিৰ্মিত নাও। সাধাৰণতে আমি যাত্ৰা বুলি কোৱাৰ লগে লগে বিভিন্ন আমি কাঠেৰে নিৰ্মিত নাও বা অন্যান্য এটা ৰিভাৰ ক্ৰুজৰ যিটো ব্যৱস্থা কৰা হয়, কিন্তু এইখন দেখিছো আমি এখন প্লাষ্টিকৰ এটা নতুন চিন্তাৰে, নতুন উদ্যমেৰে, নতুন এটা আগত ৰাখি আমাৰ ধীৰাজ বিকাশৰ নেতৃত্বত এই 4জনীয়া যুৱকৰ দলে এই যাত্ৰা আৰম্ভ কৰিছে এক মহান উদ্দেশ্য আগত ৰাখি। আমি শুভেচ্ছা জনাবৰ বাবে আহিছো ধীৰাজ বিকাশীৰ 13 দিনীয়া ৰোমাঞ্চকৰ যাত্ৰা। এই যাত্ৰাটো দেখাই মহান উদ্দেশ্য জাগা দেখিছে প্লাষ্টিক মুক্ত মহাবাহু ব্ৰহ্মপুত্ৰ। আমাৰ আয়ুস ৰখা মহাবাহু ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো সঁচাকৈ আদৰণীয়, এটা প্ৰশংসনীয় প্ৰচেষ্টা। এই প্ৰচেষ্টাক মই সমগ্ৰ অসমৰ ৰাইজক, পৰিৱেশ কৰ্মীক ব্ৰহ্মপুত্ৰ নদীখনক আৱৰ্জন মুক্ত আমাৰ প্লাষ্টিক মুক্ত কৰিবৰ কাৰণে একেলগে আদৰণি জনাবৰ কাৰণে মই আহ্বান জনাইছো।